মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এনএমএছ পৰীক্ষা ডিচেম্বৰৰ 13 তাৰিখ আহি পালে, অৰ্থাৎ অহা শনিবাৰে। যিয়ে নহওক তোমালোকৰ OMR বেছ যিহেতু পৰীক্ষাটো হ'ব, এই পৰীক্ষাটোত তোমালোকে যদি ৰোল নম্বৰ হওক বা তোমালোকৰ নাম বা এনচাৰ যিয়ে নহওক তোমালোকে যদি ভুল কৰা, বিশেষকৈ ৰোল নম্বৰ বা কেনেকৈ ফিল আপ কৰিবলৈ বহুতে নাজানে, ভুল কৰিলে তোমালোকে এই পৰীক্ষাটোৰ পৰা বঞ্চিত হ'ব লাগিব, স্কলাৰশ্বিপ পৰা বঞ্চিত হ'ব লাগিব। কাৰণ OMR তোমালোকৰ হিচাপত আহে, গতিকে প্ৰতিজন ব্যক্তি প্ৰতিজন ছাত্ৰই এখনকৈ দিব, তাৰ ওপৰত যদি তোমালোকৰ ভুল হয় OMR চেঞ্জ কৰাৰ সুবিধা নাথাকে। সেয়েহে পৰীক্ষাটো দিয়াৰ আগতে তোমালোকে OMR কেনেকৈ ফিল আপ কৰিব, বিশেষকৈ ৰোল নম্বৰখিনি কেনেকৈ চাবা, আটাইখিনি মই এই ভিডিঅ'টোত জনাই দিম। কাৰণ তোমালোকে ভুল হ'লে বহুতে অসুবিধা হ'ব আৰু ইমান দিনে পঢ়া সকলোখিনি অথলে যাব। আৰু কি কি ফৰ্মুলা ইয়াত এপ্লাই কৰিবা, OMR কেনেকৈ ফিল আপ কৰিবা, আটাইখিনি মই ভিডিঅ'টোত জনাই দিম। ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল খবৰ বুলিয়েই ক'ব বিচাৰো, কিয়নো তোমালোকৰ যিটো 299 টকীয়া কোৰ্চটো বৰ্তমান 99 টকা কৰা গৈছিল, এতিয়া 99 টকাৰ পৰা এতিয়া কমাই দিছে পৰীক্ষা আহি পালে, যাতে সকলো ছাত্ৰ-ছাত্ৰী আমাৰ ইবুকখন পঢ়ি পাছ কৰিব পাৰে। সেয়েহে এতিয়া মাত্ৰ 49 টকা কৰি দিয়া হৈছে। ইবুকখনৰ লগতে, ইবুকখনৰ দামেই 99 টকা, এতিয়া 49 টকাত ইবুকখনৰ লগতে এইখিনি ক্লাছ কৰিব পাৰিবা। আগৰ যিমানখিনি ভিডিঅ' হৈ গ'ল, ক্লাছ হৈ গ'ল, নোটছ সকলোখিনি পাই যাবা মাত্ৰ 49 টকাত। ঠিক আছে, আজিৰ পৰা কৰা গৈছে। গতিকে যিসকল ছাত্ৰ আগৰ পৰা জইন হ'লে তোমালোকে SMS নকৰিবা, কাৰণ আমি এতিয়া যিটো বেছি দিন নাই, সেইকাৰণে আমি ষ্টুডেণ্টখিনি সকলো ষ্টুডেণ্ট যাতে আমাৰ গ্ৰুপত আহিব পাৰে, আমাৰ ক্লাছত আহিব পাৰে বা ভালকৈ ক্লাছত আহি এই আটাইখিনি নোটছ পঢ়িব পাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। গতিকে 49 টকা পে'মেণ্ট কৰিলে হৈ যাব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা নাই তোমালোকে SMS নকৰিবা, কাৰণ একেবাৰে কমাই দিয়া হৈছে। আৰু ইয়াত তোমালোকে SMS যদি ইচ্ছা থকাখিনিহে SMS কৰিবা, কাৰণ ইয়াতকৈ কম বহুতে কমাই দিয়া গৈছে। আৰু এই ইবুকখন অকল যে এই পৰীক্ষাটো বুলিয়ে নহয়, তোমালোকৰ পিছত টেলেণ্ট চাৰ্চ এক্সাম কিবা কিবি এক্সামৰ কাৰণে সুবিধা হ'ব। আৰু এই ইবুকখনত ভালেখিনি কুৱেশ্যন আছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল যিসকলে ল'ব বিচাৰে ল'ব পাৰে, আৰু যিসকলে আৰু ইয়াৰ উপৰিও কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি টেক্সৰ ক্লাছ ল'ব বিচাৰে, তেতিয়াহ'লে মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পাবা। কিন্তু টেক্সৰ চিটটো একেবাৰে কম আছে, গতিকে ইয়াত লিমিটেড নাই, মানে লিমিট আছে। গতিকে ইয়াত যিসকল ছাত্ৰ টেক্সৰ ক্লাছ মেথ, ছায়েন্স, ছচিয়েল চায়েন্স, ইংলিছ, গ্ৰামাৰ পঢ়িব বিচাৰে, তেতিয়াহ'লে ল'ব পাৰে। বহুত ছাত্ৰ ইতিমধ্যে জইন হৈছে। তোমালোকৰ যিটো মাৰ্চৰ লাষ্টত পৰীক্ষা হ'ব, টেক্সৰ বছৰেকীয়া পৰীক্ষা, গতিকে এই 4টা বিষয় তোমালোকে 100 টকাতে পঢ়িব। ইয়াতকে কোনেও পঢ়িব নোৱাৰে, ইমান তলত পঢ়াব নোৱাৰে। গতিকে আমি পঢ়াই আছো, যিসকল ছাত্ৰই জইন হ'ব বিচাৰে হ'ব পাৰে। যিয়ে নহওক, এতিয়া আমি OMR কেনেকৈ ফিল আপ কৰিবলৈ আটাইখিনি দেখাই দিম। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম ৰোল নম্বৰটো ফিল আপ কৰোঁতে কি কৰিবা, ৰোল নম্বৰ থাকিব। ইয়াত কি কি ভুল কৰিব নালাগে বা কেনেকৈ ফিল আপ কৰিবা তোমালোকক মই দেখাই দি আছো। চোৱা, ৰোল নম্বৰটো ইয়াত আহিব, ৰোল নম্বৰটো ফিল আপ কৰিবই লাগিব OMR। আৰু ৰোল নম্বৰটো চবতকে মেইন বস্তু হৈছে ৰোল নম্বৰ। ঠিক আছে, চবতকে আটাইতকৈ মানে ইম্পৰ্টেণ্ট বস্তুটো ৰোল নম্বৰ। ৰোল নম্বৰটো ভুল হ'লে সম্পূৰ্ণ তোমালোকৰ OMR ভুল। ঠিক আছে, যিমান ভালদৰে দিলেও তোমালোকৰ ভুল হৈ যাব। সেইকাৰণে ৰোল নম্বৰটো ফিল আপ কৰাৰ আগত তোমালোকে জানিব লাগিব। ধৰা হ'ল তোমালোকক এটা ৰোল নম্বৰ ধৰি লৈছো মই, তেখেতৰ ৰোল নম্বৰ 1201489 এনেকুৱাকে তোমালোকৰ হেৰিত থাকিব, এডমিট কাৰ্ডখনৰ ৰোল নম্বৰটো থাকিব। এতিয়া ধৰা হ'ল ইয়াত 1 আছে নহয়, ইয়াত 1 আছে নহয়, লগতে 1 মিনিট, 1 আছে নহয় ইয়াত। গতিকে 1 আছে নহয়, ইয়াত তোমালোকে কোনটো হৰত চিন দিবা, এই যিটো এইটো 0 হৰ, এইটো 1 হৰ, 1 হৰ, এনেকুৱাকে চিন দিব লাগিব, মানে বাহিৰ হৈ যাব দিব নোৱাৰা। 2 আছে নহয়, ইয়াত 2 আছে। গতিকে তোমালোকে ইয়াত চবা 1ৰ পৰা 10লৈকে আছে, 9লৈকে আছে চোৱা, আৰু 0ও আছে, 0টো ওপৰতে আছে বাৰু, 0 1 2 3 9 আছে। গতিকে তোমালোকে কি কৰিবা, ইয়াত 2 নহয়, 2টো চিন দি দিবা। তাৰ 0 আছে, 0টো 0ত দিবা, 1 আছে 1ত দিবা, 4 আছে 4 হৰটো 6 4 হৰ, 4 হৰত দিবা। তাৰপিছত 8 আছে, 8টো 8ৰ হৰত দিবা, 8ৰ হৰত দিবা। তাৰপিছত তোমালোকৰ 9 আছে, ইয়াত তোমালোকে 9 হৰত দিবা। বুজি পালা তোমালোকে? যদি কিছুমানে এনেকুৱা ভুল কৰে, যদি 1টো 1ৰ হৰত এনেকুৱাকে দিলে, 2টো যদি এনেকুৱাকে ভুলতে 0ত গ'ল, এই OMRখন কি হৈ যাব, বৰবাদ হৈ যাব। ঠিক আছে, গতিকে এইখিনি বস্তু তোমালোকে, আৰু যদি নাজানা তোমালোকে বা OMRখন যদি কিবা অসুবিধা পোৱা, তেতিয়াহ'লে তোমালোকৰ ওচৰত যি থাকিব ছাৰ বাইদেউসকল, তেওঁলোকক সুধি ল'বা যে এইটো কেনেকৈ কৰিব লাগিব, এইটো হৈছে নে নাই। এবাৰ তেওঁলোকে চাবই বাৰু, তথাপিতো তেওঁলোকক সুধি ল'বা। একদম যাই কি নাজানাই তোমালোকে যেনেকৈ কৰিলে, পিছত তোমালোকে ছাৰক সুধিলা OMRখন দিয়কচোন ভুল হ'ল, সেইটো দিব নোৱাৰিব। ঠিক আছে, গতিকে ছাত্ৰ-ছাত্ৰীসকল, সেইকাৰণে ৰোল নম্বৰ চবতকে ইম্পৰ্টেণ্ট। বাকী এটা প্ৰশ্ন ভুল হৈছে, 1 নম্বৰ গুচি গৈছে, কিন্তু কথা নাই, কিন্তু মানে ৰোল নম্বৰটো ভুল হ'লে আটাইখিনি তোমালোকে ভুল হৈ যাব। গতিকে ৰোল নম্বৰটো ফিল আপ কৰিবা এনেকুৱাকে। তাৰপিছত প্ৰশ্ন উত্তৰখিনি কেনেকৈ কৰিব, এতিয়া জানাই তোমালোকে, তথাপিতো মই কৈছো ৰং মেথড আৰু কাৰেক্ট মেথড।
ৰং মেথড কিছুমানে কি কৰে এনেকুৱা আছে নহয় এনেকুৱা অলপ অলপ ওপৰৰ ইংকি দিলে আৰু নাই গতিকে এইটো হৈছে ৰং মেথড এইটো ৰং মেথড এইটো নহব ইয়াত চোৱা কি এনেকুৱা চিন দিলেও নহব ইয়াত দুটা বোলে এক নম্বৰটো C2 হ'ব লাগিছিল ইয়াত ABC থাকিব পাৰে 1 2 3 নাথাকো কিয় ইয়াত ABC থাকিব এক নম্বৰটো এনেকুৱা আছিল দুই নম্বৰটো এনেকুৱাকৈ দিলে দুটা দিলেও নহব ঠিক আছে এনেকুৱাকৈ চিন দিলেও নহব ঠিক আছে আৰু ইয়াত চোৱা মাজতে দিছে বাকিখিনি ঘূৰোৱা নাই তেতিয়া নহব কাৰেক্ট হৈছে এইটো এনেকুৱাকৈ যিটো শুদ্ধ হয় এনেকুৱাকৈ দিব লাগিব ঠিক আছে এইখিনি হৈছে কাৰেক্ট মেথড আৰু মই ওএমআৰখন এখন ওএমআৰ মানে মডেল পেপাৰ তোমালোক বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছো যাতে তোমালোকে বস্তুখিনি বুজি পোৱা ইয়াৰ ৰোল নম্বৰটো চোৱা ৰোল নম্বৰটো গম পালাই কেনেকৈ ফিল আপ কৰিবলৈ মই আগতে কৈ দিলো আৰু এনসাৰ শীট নম্বৰ এনসাৰ মানে কুৱেশ্যন বুকলেট নম্বৰ থাকিব কুৱেশ্যন নম্বৰ থাকিব ইয়াত এনসাৰ মানে কুৱেশ্যন থাকিব মানে কুৱেশ্যন পেপাৰত কিছু নম্বৰ থাকিব মানে কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ মই তোমালোক শ্বেয়াৰ কৰি দিছো ইবুকখনত তাতে তোমালোকে দেখাব পাবা নম্বৰবিলাক থাকে আৰু সেই নাম্বাৰটো ইয়াত বহুৱাব লাগিব আৰু নাজানিলে তোমালোকে ছাৰক সুধি ল'বা কিন্তু ভুল কৰি নিলিখিবা দে সুধি ল'বা তাৰপিছত নাম লেখা থাকিব ঠিক আছে নাম লিখা থাকিব আৰু যি থাকে সেইখিনি মেইনলি কুৱেশ্যন মাৰ্ক ৰোল নম্বৰটো মেইনলি থাকিব তাৰপিছত তোমালোকে এটা চহী মাৰিব লাগিব ভালদৰে মাৰিবা কেণ্ডিডেট চহী ইয়াত মাৰিবা আৰু ইয়াত ইনভেলিডৰ চাইন অৰ্থাৎ তোমালোকৰ জিএছ ছাৰ বাইদেউসকলে ইয়াত চাইনটো মাৰিব তেনেকুৱাকৈ কৰিবা তাৰ ওপৰত প্ৰশ্ন উত্তৰ গমে পাইছা এক নম্বৰত কেইটা থাকিব এ বি চি ডি থাকিব যোনটো শুদ্ধ এটো শুদ্ধ নহয় এ হৰত চিন দিবা যদি দুই নম্বৰ বিটো শুদ্ধ বিটো হৰত চিন দিবা তেনেকুৱা এ বি চি তেনেকুৱা চিন দি দিবা তাৰপিছত টোটাল প্ৰশ্ন থাকিব কেইটা থাকিব 90টা প্ৰশ্ন থাকিব আৰু 90টা এনেকৈ তোমালোকে কৰিবা আৰু চোৱা প্ৰথমতে তোমালোকে জনাই থওঁ যেতিয়া তোমালোকে ওএমআৰ চিন দিবা আগতে তোমালোকে প্ৰশ্নহত চিন দি ল'বা যে এক নম্বৰ এইটো দুই নম্বৰটো তিনি নম্বৰটো একদম কাৰেক্ট চাই ল'বা একবাৰ ভালদৰে পঢ়ি পেলাই তাৰ পিছতহে ওএমআৰত দিবা নহলে কি হ'ব তোমালোকে এক নম্বৰ এটো দিলা তাৰপিছত পঢ়ি চালা যে বিটোহে শুদ্ধ হ'ব লগা আছিল গতিকে সেইকাৰণে আগতে দৰকাৰী কুৱেশ্যন পেপাৰখন চিন দি ল'বা তাৰপিছত ওএমআৰ দিবা তেনেকুৱাকৈ কিন্তু এটা কথা কিন্তু আকৌ তোমালোকে ওএমআৰখনত চিনটো দিবা দেই নহলে তোমালোকে কুৱেশ্যন পেপাৰ চিন দি দিলা দিয়াৰ পিছত সময় নহল ওএমআৰ ফিল আপ কৰিব তেনেকুৱা প্ৰব্লেম হ'ব তোমালোকে ধৰা হ'ল এক নম্বৰ দুই নম্বৰ বা পাঁচটা তোমালোকে ওএমআৰ কুৱেশ্যন পেপাৰ চাই লোৱা লৈ কেনে ইয়াত ওএমআৰ ধুনীয়াকৈ ফিল আপ কৰি ল'লা যিয়ে নহওক তোমাৰ মেইল কি খালি চাই কৰিবা তোমালোকে এক নম্বৰৰ এটো হয় তোমালোকে দুই নম্বৰত লিখিব পাৰা গতিকে এইখিনি খাব ওএমআৰ ফিল আপ কৰোঁতে মেইনলি প্ৰশ্নত যেনেকৈ নহওক যি কৰা কৰি থাকিবা কিন্তু ওএমআৰ যেতিয়া ফিল আপ কৰিবা তেতিয়া লেতেৰা হ'ব নিদিবা ধুনীয়াকৈ তোমালোকে মাইণ্ডটো লগাই ইয়াত ওএমআৰখন ফিল আপ কৰিবা কাৰণ ওএমআৰখনতে তোমালোকৰ খেলখন কাৰণ প্ৰশ্নখন তোমালোকে ঘৰত আনিব দিব ওএমআৰখনে তেওঁলোকে চাব দিয়েতো গতিকে ছাত্ৰ-ছাত্ৰী যিয়ে নহওক গতিকে তোমালোকক পৰীক্ষা ভাল হ'ব আশা কৰিছো সকলোৱে ভাল হওক আৰু যিসকল ক্লাছত আছে তেওঁলোকেতো আটাইখিনি সুবিধা লাভ কৰিছে ভালে হ'ব আৰু যিখিনি নাই তোমালোকেও সুবিধাটো লাভ কৰা তোমালোকে মাত্ৰ 49 টকাত মই 49 টকা দিব খোজাই নাছিলো কাৰণ কিতাপখন বনাওঁতে বহুত কষ্ট হৈছিল ঠিক আছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে বহুত 299 টকাটো পেমেন্ট কৰিছে কিন্তু ভাবিলো যে বহু ছাত্ৰ-ছাত্ৰী এতিয়া বেছি দিন নাই গতিকে 299 টকা বা 99 টকা ইয়াতো দিলেও তেওঁলোকে পঢ়িব ইমান নাপাবই সেইকাৰণে আমি 49 টকা দিছো যাতে ষ্টুডেণ্টখিনি লছ নহয় কাৰণ তেওঁলোকে কুৱেশ্যন পেপাৰখিনি পাব বা নোটছখিনি পাব আৰু ইয়াৰ উপৰি ক্লাছবিলাকো পাব সকলোখিনি যিটো পাব আৰু ইবুকখন অকল পৰীক্ষা বুলিয়ে নহয় পিছতো পঢ়িব পাৰিব যিকোনো পৰীক্ষাৰ কাৰণে সুবিধা টেলেঞ্চাছ এক্সামৰ সেইকাৰণে তোমালোকে 49 টকা দিলেই পাই যাবা আৰু টেক্সৰ ক্লাছ ল'লে 100 টকা দিলে বছৰিকা পৰীক্ষা ল'ব টেক্সৰ ক্লাছটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে ল'ব পাৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই